মুখ্যমন্ত্ৰীৰ 15,000 টকাৰ সাহায্যক লৈ ক্ষোভ ৰাইজৰ বান বিধ্বস্ত 4খন জিলাত ব্যাপক প্ৰতিক্ৰিয়া হৈছে। মুখ্যমন্ত্ৰীৰ 15,000 টকা বিয়াৰ উপহাৰৰ দৰে দিছে। ঘৰখন শেষ হৈ গ'ল। 15,000 টকাৰে কি হ'ব? প্ৰতিটো পৰিয়ালক 10 লাখ টকা দিয়াৰ দাবী জনাইছে। 15,000 টকাৰে কিদৰে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব বুলিও তেওঁলোকে প্ৰশ্ন কৰিছে। বানত এখন চামুচো নাথাকিল। 15,000 টকাৰে পুতৌ কৰিছে বানাক্ৰান্ত। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছত 4খন জিলাত বানাক্ৰান্তৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া। কি হ'ব আজিকালি ঘৰ 15,000 ঘৰৰ ভেটি চেটিয়ে উটুৱাই লৈ গৈছে। টিঙিয়ে কিনিব নে চকীয়ে কিনিব নে কি হ'ব? খাবলৈ মানুহ নাইকিয়া হৈছে। ঘৰৰ বস্তু বাহিনীয়ে গুচি গৈছে আৰু মানুহৰ যেনে তেনে প্ৰাণটোহে বচাইছে মানুহে। আজিকালি কি কৰিব কওকচোন? 15,000 কি পাবা? তুমি কি পাবা আজিকালি? ঘৰৰ কাঁহী বাতি নাই, কাপোৰ কানি গৈছে আৰু বোৱা বস্তুটো বহুত গৈছে, কাগজ পত্ৰৰ পৰা আদি কৰি ক'বলৈ সেই ভাষা নাইকিয়া হৈছে। কি কৰিবা? মানুহৰ জীৱন দুজন এনেই বাচি আছো আৰু তাকে চৰকাৰ অনুৰোধ জনাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আমাৰ যে 15,000 টকাতকৈ বেছিকৈ দিয়ে, কিবা এটা পুঁজি দিয়ে যে ভালকে আমি কাম কৰিব পাৰো। তাকে ধন্যবাদ। পইচা নহ'ব নহয়, মোৰ ঘৰৰ বস্তু একোৱে নাই, চব ভাগি ছিগি এদাই হ'ল আৰু ল'ৰা ছোৱালী কিতাপ পত্ৰ মানে একোৱে নাই আৰু 15,000 পইচাই কি ল'ম? মই একো ল'বলৈ নোৱাৰো নহয়। সেইকেইটা পইচা ঘৰৰ বস্তু চব লৈ গুচিয়ে গ'ল। মই চকীয়ে কিনিম নে, বিচনা পত্ৰই কিনিম নে, কাঁহী বাতিকে কিনিম নে, একো নায়েই। ল'ৰা ছোৱালীৰো একো বস্তুৱে নাই। অঞ্চল কিতাপ পলি বেগলৈকে চব গুচিয়ে গ'ল আৰু সেই 15,000 টকাৰ একো বস্তু সুবিধা নহ'ব নহয়। 15,000 টকাত একো ল'ব পৰা নহ'ব নহয়। মোৰ চবেই উটুৱাই নিলেগৈ বস্তু, বয় বস্তু একোৱেই নাই ঘৰৰ। মই ল'ৰা ছোৱালী পঢ়া শুনাকে কৰিম নে, ঘৰৰ ডানলপ বেডিং পত্ৰ বাচন বাতি চবেই মোক উটুৱাই নিলে, একোৱেই নাই। 15,000 টকাই জানো মোক কি হ'ব? মোক সোণৰ মালৰ সৈতে গুচি গ'লে, একোৱেই নাই ঘৰৰ ভিতৰত। বিচনা এখনো নাই, একো বয় বস্তু মোৰ একোৱেই নাই আৰু মানুহকেইটাহে আছো এতিয়া। মোৰ সেইটো নহ'ব ন, কি কৰিমনো? মই সেইকেইটা লৈ মই বাচন বাতিয়ে কিনিম নে, চৌকাৰীয়ে কিনিম নে, বেডিং পত্ৰই কিনিম নে? সেই 15,000 মোৰ হ'ব জানো? নহয় নহয়। কি পাম? আজিকালি আপোনাৰ এতিয়া কাঁহী বাতি এযোৰ নাপায়। দাম কিমান কাঁহী বাতি আপোনালোকে জানেই বাৰু, চৰকাৰে হওক যিয়ে নহওক। হেৰি চকী এখন কিমান পায় আপোনাৰ, বিচনা পাত্ৰ কিমান, কাপোৰ কানি কিমান দাম। 15,000 কাম নহ'ব, লাখ টকা লাগিব। দিলেও নালাগে চৰকাৰে নিদিয়ে। তাকে নগদ সাজি থাকিম। এজনী মই বিধৱা মানুহ, মোৰ মতাও নাই আৰু মই লোকৰ ঘৰত হাজিৰা কৰি খাওঁ। খোৱা থলীটো মোৰ এতিয়া মোক চৰকাৰে এইকেইটা পইচা দিলে মোৰ একো কাম নহ'ব। কাঁহীয়ে বাতিয়ে গোটেইবোৰ আনিব, চব ছোৱালী কাপোৰে কানিয়ে চব উটুৱাই লৈ গুচি গ'ল। মই এতিয়া কি কৰোঁ? সেই 15,000 টকাতে একোৱে নহ'ব। মোৰ ধানে যিবাৰ আধি মেলি ধান কেইটামান কৰিছিলোঁ ছোৱালীয়ে মই, তাকো উটুৱাই লৈ গুচি গ'ল ধানে চানে গোটেই সোপা। মতা আমাৰ সন্তাপে কৰিব পৰা নাই, আকৌ এতিয়া ঘৰতে ভাঙি দিছে। মই কেনেকৈ জীয়াই থাকোঁ বাৰু? মই ল'ৰা ছোৱালীকেইটা মুখলৈ চাওঁলৈকে মই জানিনত মই পৰি দিলোঁহেঁতেন। 15,000 টকাত সাধাৰণতে এতিয়া চৰকাৰে সেইটো নিজে বিচাৰ বিবেচনা কৰিব পাৰিব লাগে। অৱশ্যে মানুহৰ ঘৰ দুৱাৰ ভাঙি গোটেইখিনি শেষ হৈ গৈছে। তাৰ উপৰি কাপোৰ কানি এইখিনি নাই, খাদ্য সামগ্ৰী আছেই। তাৰ লগে লগে এতিয়া ছাত্ৰ ছাত্ৰী কিতাপ পত্ৰ আদি কৰি সকলোখিনিয়ে মানুহৰ নাইকিয়া হৈছে। গতিকে 15,000 টকাত মানে কিমানখিনি যোৱা মৰিব সেইখিনি সকলোৱে জানে। মুঠতে এইটো সাধাৰণ এটা মানে ক্ষুদ্ৰ এটা উপহাৰ, বিয়াত প্ৰেজেণ্ট দিয়া নিচিনা এনেকুৱা নিচিনাহে হ'ব আৰু তাৰমানে এইটো মানে এটা পৰিয়াল চলিবৰ কাৰণে এইটো পৰ্যাপ্ত নহয়। হ'ল আমাৰ ঘৰখন বেয়া হৈ গ'ল, বোকা হ'ল। অসম চৰকাৰে যিবিলাক ঘোষণা কৰিছে, এই ঘোষণাত আমি তাহম যুৱকসকল কোনো কাৰণতে সন্তুষ্ট নহয় যে 15,000 টকা এই বানপীড়িত শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ বানপীড়িত ৰাইজৰ কাৰণে একোৱেই নহয়। এই টকাখিনি আমি চফা কৰিবই নোৱাৰো 15,000 টকাত। তেনেকুৱা টকা পইচা আমি নিদিবৰ কাৰণে আহ্বান জনাইছো। যদি পইচা দিছে আমি কৈছো প্ৰতি ঘৰে ঘৰে মিনিমাম 10 লাখকৈ টকা অসম চৰকাৰে প্ৰদান কৰিব লাগে। পিয়াহৰ পানী টোপা যদি মাত্ৰ দুটো মানুহক খাবলৈ দিয়া হয়, পিয়াহটো পলাব জানো? ভোকাতুৰজনক যদি কেৱল এটেপা ভাত খুৱাই পেলাই শান্তি দিম বুলি ভবা কথা নিচিনা হৈছে। তেনেকুৱাবিলাক মানে আচলতে হাস্যকৰো হৈছে আৰু দ্বিতীয় কথা হ'ল কি, মনত বেছি দুখহে জগাই তোলা হৈছে যেন অনুভৱ হৈছে। গতিকে আমি ভাবোঁ, দেখিছোঁ আমাৰ এতিয়া সন্মুখ ভাগটো বুজিছিলে। এই মানুহসকলক আমি দেখিছোঁ যে ভিতৰত বস্তুবিলাক কিমান মানে তেওঁলোকৰ ক্ষতি হৈ গ'ল, নোহোৱা হৈ গ'ল। ঠিক তেনে অঞ্চলৰ শিৱসাগৰ
চৰাইদেউৰ বিশেষ বানে যেনেকৈ মানুহক হাৰাশাস্তি কৰিছে, শেষ কৰি পেলাইছে, সমস্ত তেওঁলোকৰ ভিতৰত একো নাই, অকল ৱাল কেইখন দেৱাল কেইখন আছে ঘৰৰ। আকৌ সেইবিলাকৰ লগত মোকাবিলা কৰি তেওঁলোকে আকৌ পুনৰ সচল জীৱন এটা যাপন কৰিবৰ কাৰণে কিমান অৰ্থনৈতিকভাৱে তেওঁলোক ভুগিছে এতিয়া। গতিকে ভাবিব লাগিব যে তেনেকুৱা ক্ষেত্ৰত সেই ক্ষেত্ৰবিলাকত এতিয়া আমি মিডিয়া যোগে হওক, বিভিন্ন যোগে হওক, মানুহে গম পাইছে, চৰকাৰেও গম পাইছে যে আচলতে কিমান প্ৰয়োজন, কিমানখিনি পৰিমাণৰ সহায়ৰ প্ৰয়োজন তেখেতলোকে কি নজনাকে আছে জানো? এঘৰ মানুহত এখন চামুচৰ পৰা আদি কৰি সকলো বস্তু বানত উটি গ'ল। সেইটো সময়ত চৰকাৰখনে 15,000 দিম বুলি কোৱা কথাটো অতি হাস্যকৰ কথা হৈ পৰিছে। আমি দিচাংপানীবাসী হিচাপে আমি চৰকাৰক দাবী জনাটো যেনে তেওঁলোকে অনতিপলমে এই প্ৰত্যেক ঘৰ বানাক্ৰান্ত লোকক কমেও তেওঁলোকক 5 লাখ টকাকৈ দিবলৈ আমি চৰকাৰক দাবী জনাইছো। অন্য 15,000 চাবলৈ গ'লে একোৱেই নহয়। এতিয়া হাজিৰা মানুহ লগালেও ধৰ কাম কৰিলেও ইমান মানুহ নাই গাঁওখনত, চবৰে একেই, মানে 100% ঘৰেও চবৰে চব শেষ মানুহকেইটাৰ বাহিৰে। এতিয়া 15,000 দিলেও যদি আপোনাৰ এজন মানুহে কাম কৰা মানুহ এজনে যদি 500 টকা লয়, 4জন লগালে আপোনাৰ এদিনততো কাম শেষ নহয়, একোৱেই নহ'ব।